দুদু দাই তোমাক এজনী প্ৰয়োজন হৈছে দেই প্ৰয়োজন হৈছে ভলিউম বঢ়াব নালাগে মোৰ ভিডিঅ'টোৱে এনেকুৱা कैसा लगा मेरा मजाक তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আজি মই দিনটোত কি কৰি থাকোঁ কি কৰি নাথাকোঁ মানে চব আজি দেখাম মৰ্ণিং হৈ আছেতো মাতটোৱে ওলোৱা নাই তো ভিডিঅ'টো চাই থাকিব মই আজি দিনটোত কি কৰোঁ কি নকৰোঁ দেই ঠিক আছে চব অলপ দেখাই যাম পিছে আপুনি ৰাতিপুৱা ক'ৰপৰা আহিলে মই ফুৰিব গৈছিলোঁ ঠেলাখন লৈ ফুৰিব গৈছিলে কেক আনিছে গাইজ মই পিছে লাগি যাম এতিয়া চাহ খাবলৈ বল জলদি বল চাহ বনাই বল তো গাইজ মানে এতিয়া মই ভণ্টিক মানে পইচা আনিব দিছিলোঁ 50 টকা মানে কালি দোকানত ধাৰ কৰি থৈ আহিলোঁ খাই এতিয়া মানে ৰাতিপুৱা ধাৰ মাৰোগৈ গৈ পিনে দোকানত দেই চাই থাকিব দুদু দাই তোমাক এজনী প্ৰয়োজন হৈছে দেই প্ৰয়োজন হৈছে গাইজ ৰাতিপুৱা পুৰা ঝাৰু মাৰি আছে ইয়াক এজনী একদম ধুনীয়াকৈ প্ৰয়োজন হৈছে কি এনেকে ভাল আছে নেকি কষ্ট নাই পোৱা নি যাওঁ মাৰিমি কষ্ট হ'লেও এইকণ মানে কষ্ট বুলি নকয় আৰু সময়ত হ'ব আৰু হয় নেকি মই ৰাতিপুৱা যাব মাৰি আহিছে তুমি ৰাতিপুৱা ভিডিঅ' বনালা মানে কালি তোমাক হেৰি কিবা পইচা দিব আছিলে যে আচ্ছা সেইটো মানে ধাৰ দিব আহিছোঁ আকৌ তো গাইজ দোকানত পইচা দিব আছে বুলি কৈছিলোঁ যে দাই দোকানতে দিব আছিলে বাৰু সেইজন পিছপিনে দাইজন হাই বুলি কৈছে বেয়া চেনি দেই পুৰা কণী বইল কৰি আছে দেই গাইজ আহি যাব খাবলৈ মইতো পকৰি খাব আহিছোঁ ৰাতিপুৱা হয় নহয় বাৰী কৰি দিয়ক কি পকৰি বনোৱাই নাই মই পকৰি খাব আহিছোঁ পকৰি বনোৱাই নাই বোলে ডিম বইল কৰি লৈছোঁ পকৰি ফিকি লওঁ নহ'লে ডিমকে খাম আৰু তো গাইজ মানে এতিয়া মানে আমাৰ বাবুদাৰ ঘৰত আহিলোঁ মানে উৎপল 4Xৰ ঘৰত আহিলোঁ ভিডিঅ' বনাই আছোঁ পুৰা জুই ফুৱাই আছে মই এতিয়া চাহ খাম মানে বাবুদা উঠাই নাই নি হে ভালকৈ কৈ দিয়া আকৌ হাই বুলি হাই বুলি কৈ দিয়া আকৌ পুৰা চাহ খাই আছে বৰ্তা ঐ বাবুদা শুই আছ নেকি শু নহ'লে চিঞৰি উঠাই ল'লোঁ শুই আছে নেকি বুলি কৈছে মই কৈছোঁ শু নহ'লে বোলো ৰাতিপুৱা জমনি কৰি আছোঁ মানে গাইজ চাহ খাবি বুলি মাতি ল'লে তাৰপিছত এতিয়া কাম কৰিবলৈ মানে লৈ আহিছে এইটো হাঁহি দি মাৰি দে বাবু ক'ত উঠিছা তুমি কৈ দিয়াচোন ক'ত উঠিছা সেই ইটাখিনি মানে উঠাব আহিছোঁ মানে ইয়াত এই ঠেলাখনত এনে কৈছোঁ দেই গাইজ বৰ্তাক অলপ সহায় কৰি দিয়াটো কি ডাঙৰ কথা ন কি হেনো বোলে নে কি এইজন মানে বৰ্তা চাহ খাব আহি গ'লোঁ বৰ্তাৰ ঘৰত কাম অলপ কৰি দিলোঁ আৰু তাৰপিছত এতিয়া চাহ খাব আহিছোঁ এইজন আছে দদৌ মানে মোৰ দদৌ ভাগৰ ভায়েক জুই ফুৱাই আছে তো গাইজ মানে এতিয়া কেক এপিচ আনি দিছে মানে মোক চাহৰ লগত খাবলৈ চাহটো এতিয়া উদিকে খালে নহ'বতো এতিয়া কেক আনি দিছে মানে এই পিচ এইখিনি চাহ এইজন আছে দদৌ অলপ বেমাৰ চেমাৰ হৈ আছে সেইটো কাৰণে স্বাস্থ্য পাতিটো অলপ বেয়া হৈ আছে নেকি চাহ খাই আছিলে মানে চাহ খাই হৈ গ'ল এই চাই আছিলে মানে দি দিলোঁ কেক অলপ তো গাইজ এতিয়া চাহ তাহ খাই ওলাই আহিলোঁ আৰু এতিয়া মানে অলপ কিবা এই মানে আমাৰ কৃষ্ণতে এইটো ক'ব নাপায় বেয়াই লাগে দদৌ এজন মানে ঢুকালে তাত মানে অলপ কিবা কি কৰিব লাগে পেণ্ডেল কৰি দিব লাগে মানে ৰভা দিবগৈ লাগে গাঁৱৰ গোটেইখিনি ল'ৰা যাম এতিয়া অলপ লাগি ভাগি দিমগৈ আৰু তাত অকণমান দেখাম কি কাম কৰিলোঁ এটা কথাই ভাল লাগে যিয়ে নহওক বিয়া হওক কিবা সভা হওক কিবা যদি ৰভা মানে তৰিব লাগে পেণ্ডেল যদি দিব লাগে মানে আমাৰ গাঁৱৰ ল'ৰা গোটেইখিনি একগোট হৈ পিনে মানে কামখিনি কৰেগৈ সেইটোৱে কিবা এটা বহুত ভাল লাগে মানে আমাৰ গাঁৱৰ ল'ৰাখিনিক যে দেখামগৈ তাত এতিয়া চাই থাকক কি কৰোঁ কি নকৰোঁ আজি ভিডিঅ'টো এনেকুৱা মানে মই দিনটোত কি কৰি আছোঁ কি নাকাম মানে চব দেখাই যাম মাজতে অলপ জমনি কৰি যাম বা চিন্তা কৰিব নালাগে নে কি অকল চিৰিয়াছকৈ বনাই থাকিলে নহ'ব নহয় মানে ৰভাটো দিম বুলি আহিলোঁ আজি ৰভা নিদিয়ে বোলে আজি অকল মানে বাঁহকে কাটিব দিছে ই কাটি আছে পুৰা ভালকৈ কৈ দিয়ক আজি অকল বাঁহকে কটা হৈছে মানে আৰু আজি ৰভা নিদিয়ে বোলে আজি অকল বাঁহ কাটিব দিছে
ৰভা দিম বুলি আহিলোঁ কিন্তু আজি ৰভা নিদিয়ে হেনো তো গাইছ মানে ভিডিঅ' বনাই এইটো এতিয়া য'তে ঘূৰিয়ে ফুৰিছোঁ ৰাতিপুৱা মানে কি কৰি আছোঁ দেখাই আছোঁ যে এতিয়া মানে ঘৰত ভাত খাবৰ কাৰণে আহিলোঁ ভোক লাগিছে অলপ বহুত ভোক লাগিছে অলপ নহয় বহুত ভোক লাগিছে এতিয়া ভাত খাব আহিলোঁ ভাত খাই আকৌ কণ্টিনিউ কৰি আছোঁ চবে চাই থাকিব দেই তো গাইছ এতিয়া ফুটবল খেল চাবৰ কাৰণে ওলাইছোঁ মানে ওলাইছোৱেই যাওঁৱে মানে আজি ফাইনেল আছে ভাল মাথা নালাগিলে দেই সেইটো দৰ্শকসকল বা গাঁৱৰ ৰাইজে ইয়াত কষ্ট কৰি সহায় সুবিধা কৰিছে সিহঁতৰ মনোৰঞ্জনৰ কাৰণে সেইকাৰণে সকলো গাঁৱৰ ৰাইজ লগতে দৰ্শকসকলক আহিবৰ কাৰণে আবেদন জনাইছোঁ আৰু এটা ভাল খবৰ যিসকল আপোনালোকৰ পিছফালে দোকান দি আছে দোকানখনে অফাৰ দিছে আপোনালোকক আজি এইটো লাষ্ট দোকান সেইকাৰণে অফাৰ 20 টকাৰ বস্তু 10 টকাত দি আছে আপোনালোকে গৈ খাব পাৰিব পুৰি আগত 20 টকা আছিলে এতিয়া 10 টকা বইল কণী 20 টকা আছিলে এতিয়া 10 টকা আধা লিটাৰ পানী যদি 15 টকা আছিলে এতিয়া 10 টকা মানে অফাৰ আপোনালোকে গৈ খাব পাৰিব বহুত ভাল খবৰ আপোনালোকৰ কাৰণে মানুহ ভাল অফাৰ সেকেন্ড বিল হাফ বিল হৈ গ'ল এতিয়া তোক মাৰিছে সেইটো একো ডাঙৰ কথা নহয় এতিয়া মনত দুখ পাইছে মানে ইয়াকে ক'বলৈ মোবাইলবিলাক কিনিছে ৰঙা টিম জিকি গ'ল দেই গাইছ ৰঙা টিম জিকি গ'ল আজি ফাইনেল আছিলে মানুহ বহুত ৰঙা টিমটো জিকি গ'ল ৰঙা টিম জিকি গ'ল পুৰা ফূৰ্তি নেৰিবা মানুহ খেল চাই আহিলোঁ হাফ চাৰ্ট এটা পিন্ধি গ'লোঁ ভাবিলোঁ ৰ'দ দিব জেকেট পিন্ধি নাযাওঁ গৰম উঠিব বুলি মানে কি বুলি কয় জেকেট পিন্ধি নগ'লোঁ হাফ চাৰ্ট এটা পিন্ধি গ'লোঁ ঠাণ্ডা লাগিছে তাকে এতিয়া ভাবিছোঁ অলপ জুইকে ফুৱাই লওঁ পূৰা জুই জ্বলি আছে মানে ইয়াত এডোখৰ আমাৰ দৌৱে জুই ফুৱাই মানে দৌৱে জুইয়ে ভালকৈ নজ্বলা হৈ থাকিলে নমুৱাই থাকিলে গোটেই এইপিনে মোবাইল এইপিনে কেমেৰা কৰি থাকোঁতে হাতে পৰিছিল অলপ জুইকে ফুৱাই লওঁ তো গাইছ এতিয়া মানে তিনিআলিত অলপ আড্ডা মাৰিব আহিছোঁ মই আৰু মোৰ লগৰ বুলিও ক'ব পাৰি মানে ভাইটি বুলিও ক'ব পাৰি ন হয় কেল নহয় ন আড্ডাটো মেইন আড্ডা মাৰিব আহিছোঁ মানে ইয়াত অলপ কিবা কিবি খাই আছোঁ আৰু এইবিলাক কিবা কিবি সেইটা কিবা পকৰি নে কিবা বনাই আছে ইয়াত অলপ আড্ডা মাৰি খতম হোৱাৰ পিছত যাম ফাংচন চাবলৈ পুৰা নাচিম নাচিম আছে এই গানটোৰ একবাৰ শেষৰ লাইনটো মনত ৰাখিব বহুত দিন ভালে যাব শেষৰ লাইনটো সকলোৱে মোৰ লগত গাই দিব খগেনো মাৰিলা
তো গাইছ এতিয়া ফাংচন চাই আহি ঘৰ পালোহি এতিয়া টাইম হৈছে 12:36 মানে 12:36 এতিয়া জাষ্ট মই মানে ঘৰ পাইছোহি আৰু মানে মাতো অলপ ভাগি হ'ল ফূৰ্তি কৰিলোঁ তো পূৰা কেনেকৈ নাছিলোঁ যে তো মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কি পালে অলপ কমেণ্ট কৰি জনাব আৰু বাই বাই ফিৰ মিলেংগে